নমস্কাৰ, মই ৰেকি গ্ৰেণ্ডমাষ্টাৰ পুৰৈ বৈশ্য আৰু আজিৰ এই ভিডিঅ'টোত মই নিগেটিভ আৰু পজিটিভ ব্যক্তিসকলৰ বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ। আপোনালোকে কেনেদৰে নিগেটিভ আৰু পজিটিভ ব্যক্তি চিনাক্তকৰণ কৰিব। আপোনালোকৰ লগত কেতিয়াবা এনেকুৱা হয়নে যেতিয়া আপোনালোকৰ মনবিলাক বেয়া লাগে, কোনোবা এজন ব্যক্তিৰ লগত কথা পতাৰ লগে লগে সেই আপোনালোকৰ মনটো ভাল লাগে বা সেই ব্যক্তিজনৰ লগত কথা পাতি থাকিব মন যায়। আৰু কেতিয়াবা এনেকুৱা হয় যে কোনোবা এজন ব্যক্তিৰ লগত কথা পতাৰ লগে লগে আপোনাৰ খং উঠে বা সেই ব্যক্তিজনৰ পৰা আঁতৰি আহিব মন যায়। কিয় হয়? কাৰণ সেই ব্যক্তিসকলৰ অৰা পজিটিভ আৰু নিগেটিভ আছে। যিসকল ব্যক্তিয়ে সদায় নিজৰ লগতে আনৰ ভাল হোৱাটো চিন্তা কৰে বা পজিটিভ থাকে, সেই ব্যক্তিসকলৰ অৰাবিলাক পজিটিভ থাকে, যাৰ কাৰণে আমি সদায় তেওঁৰ প্ৰতি আকৰ্ষণ হওঁ। তেওঁৰ ওচৰত গ'লে আমাৰ মনটো ভাল লাগে, আমিও তেওঁৰ পৰা পজিটিভ এনাৰ্জি এটা পাওঁ। আৰু যেতিয়া নিগেটিভ ব্যক্তি এজন লগ পাওঁ, তেওঁৰ লগত কথা পাতোঁ, তেওঁৰ নিগেটিভ অৰাৰ পৰা আমাৰ জীৱনত প্ৰভাৱ পৰে আৰু সেই ব্যক্তিজনৰ লগত কথা পতাৰ পিছত আমাৰ লগতো তেনেকুৱা হ'বলৈ আৰম্ভ কৰে আৰু আমাৰ মনটো বেয়া লাগে, আমাৰো খং উঠে। কাৰণ সেই ব্যক্তিজনৰ নিগেটিভ অৰাৰ পৰা আপোনালোকৰ অৰাটো প্ৰভাৱ পৰিছে আৰু এই সকলোবিলাক হ'ল এনাৰ্জিৰ কাৰণে। আৰু আপোনালোকেও নিজৰ এনাৰ্জি সলনি কৰিব পাৰিব পজিটিভ এফাৰ্মেশ্যনে। যিমানেই পজিটিভ থাকিব, নিজৰ লগত ভাল চিন্তা কৰিব, তেতিয়া আপোনালোকৰ অৰাও পজিটিভ হৈ থাকিব আৰু আপোনালোকৰ ফালেও সদায় পজিটিভ আকৰ্ষণ কৰিবলৈ আপোনালোক সক্ষম হ'ব। ধন্যবাদ।